ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি এটা বিশেষ ভিডিঅ'ৰ কাৰণে আহিলোঁ। মানে এটা নতুন স্কেম চলি আছে। স্কেমটো হৈছে কি, মানে আপোনাৰ যদি আপুনি বেটেৰী ৰিক্সা চলাই আছে বা ইলেক্ট্ৰিক অটো চলাই আছে, মানে তেওঁলোকৰ কাৰণে হয় ভিডিঅ'টো। মানে আপুনি যদি ৰানিঙত গৈ থাকে, কিছুমানে কি কৰে, আপোনাৰ গাড়ীখন বন্ধ কৰি থৈ যাব পাৰে মোবাইল কণ্ট্ৰল দি। তো সেইকাৰণে এই ভিডিঅ' বনাইছোঁ। আজি বহুত ফ্ৰড চলি আছে, স্কেম কৰি আছে। আজি মোৰ লগত কৰিলে, সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ। যোনে যোনে থাম্বনেইল চাই আহিছে ভিডিঅ'টো চাবৰ কাৰণে, তো লাষ্টলৈকে চাওক অনুগ্ৰহ কৰি, যাতে মিছ নকৰিব। মই গোটেইখিনি বুজাই দিম A to Z। তো আপোনালোকে ভালকৈ লাষ্টলৈকে চাওক, তো তেতিয়াহে বুজি পাব। যদি আপোনালোকে স্কিপ কৰি চাই নহয়, কোনো ধৰণৰ বুজি নাপাব, পিছত মোক কমেণ্ট কৰি সুধি থাকিব। তো সেইটো কাৰণে ভিডিঅ'টো কমপ্লিট চাওক, তো বুজি পাব। কি হৈছিল গম পায়নে? মানে মই এটা ভাড়া লৈ আহিছিলোঁ। ভাড়াটো আছিল লং ভাড়া। মই আহিছিলোঁ আপোনাৰ বেলতলাৰ পৰা আহিছোঁ। এইটো ৰাণী গেটৰ ওচৰত আহিছিলোঁ। দীঘল ভাড়া লৈ আহিছিলোঁ, মানে অফলাইন ভাড়া। তো ভাড়াটো মানে আনি ইয়াত ড্ৰপ কৰাইছিলোঁ, আকৌ মানে ৰিটাৰ্ণ যাব। তো মানে কিবা এক্সামৰ কাৰণে আহিছিল। তো মানে তেওঁ এক্সাম দি আছে, মই মানে এক্সিডেণ্টে বহি আছোঁ। এই চাবিটো অনেই আছিল। তো বোলো কিবা এটা খাব যাওঁ গাড়ীটো লৈ। তো তেনেকুৱাতে গাড়ীখন ষ্টাৰ্ট দিছোঁ, নাযায় আগলৈ। বোলো আৰে কি হ'ল, মই বুজি পোৱা নাই। বহুত কচিছ কৰিছোঁ, মই পিছফালে বেটেৰী খুলি চাইছোঁ, ছেম প্ৰব্লেম। মই চাবি অন অফ কৰিছোঁ, নাযায়। গিয়াৰ লগাওঁ, গিয়াৰ লাগে, কিন্তু গাড়ী নাযায়। বহুত টাইম মানে মাথা কাম দিয়া নাই। আৰু ওচৰতে এখন গেৰেজ আছিল, মানে গেৰেজখন মানে 4 চকা গেৰেজ, ইমান নাজানে। তো তেওঁ নোৱাৰিলে। তাৰপিছত মই কি কৰিলোঁ, ইউটিউবত চাৰ্চ কৰিলোঁ, বোলো এইটো কিহৰ প্ৰব্লেম দেখায়। কাৰণ ইউটিউবত বহুত বস্তু দেখাই থাকে। তো তাত প্ৰথমতে ওলাই গ'ল, স্কেম এটা ওলাইছে। কিবা বোলে নতুন স্কেম এটা ওলাইছে, মোবাইল দি কণ্ট্ৰল কৰিব পাৰে, যে আপোনাৰ গাড়ীটো বন্ধ কৰি দিব পাৰে কমপ্লিটলি। মই তাকে চালোঁ, হয় দেখোন। তাৰপিছত মই কি কৰিলোঁ, এপছটো ডাউনলোড কৰিলোঁ। ঠিক আছে, মই স্ক্ৰীণত লগাই দিম। ডাউনলোড কৰাৰ পিছত মানে কি, মই চালোঁ। তাৰপিছত ব্লুটুথ কানেক্ট কৰিব লাগে, যেনেকৈ ভিডিঅ'ত দেখাইছে মই তেনেকৈ চাইছোঁ। ব্লুটুথ কানেক্ট কৰিলোঁ, মোৰ কানেক্ট হ'ল, যোনটো বেটেৰী কানেকশ্যন আছে। আৰু ইয়াত পাৰ্চেণ্টেজটো দেখাই দিয়ে যে গাড়ীৰ চাৰ্জ কিমান আছে। মই ভাবিছোঁ এইটো ভালেই তেন্তে, কিন্তু ভিতৰত যেতিয়া খুচি চাইছোঁ ছেটিংছৰ ভিতৰত, তাত গৈহে গম পাইছোঁ যে বেটেৰীটো বন্ধ কৰিব পাৰি। মানে আপোনাৰ বেটেৰীটো কমপ্লিটলি কণ্ট্ৰল কৰিব পাৰে মোবাইল দি। যোনখন অটো হওক বা টমটম হওক বা বেটেৰী ৰিক্সা হওক, আপুনি মোবাইল দি কণ্ট্ৰল কৰিব পাৰি। তো মানে তেনেকুৱা স্কেম চলি আছে। মই চব চালোঁ, মোৰ গাড়ীৰ যেতিয়া ডিভাইচটো আহিছে, ছেটিংছত গৈ চাইছোঁ মোক অফ হৈ আছে। তাৰপিছত মই কি কৰিলোঁ, অন কৰিছোঁ, কিন্তু গাড়ীটো নাযায়। তো কি কাৰণে মই দেখাই আছোঁ চাওক। আপুনি দেখিছে নিউট্ৰেল হৈছে বৰ্তমান। মই ধৰি লওক গিয়াৰ লগাম, গিয়াৰটো আছে মোৰ ইয়াত। এইটো 1 নম্বৰ গিয়াৰ লাগিল নহয়। ইয়াৰ ওপৰলৈ আনিছোঁ চাওক কেমেৰাটো, দেখিছেনে? ইয়াত F মানে 1 নম্বৰ গিয়াৰ লাগি আছে। আৰু এইচাইডে চাওক গিয়াৰ লাগি আছে। এতিয়া মই চাব দেই, আপোনাক কেমেৰা ফেচ টু ফেচ দেখাই দিছোঁ। এক্সেল দিছোঁ, দেখিছেনে? এইটো এক্সেল। মানে গাড়ীটো আগলৈ নাযায়, টোটেলি গাড়ী আগলৈ নাযায়। চাওক, আহিছেনে? আগলৈ গাড়ী নাযায়। আৰু যি নেকি ইয়াত এফ লাগি আছে, গাড়ী যাব লাগে। তো মানে ইয়াত মই এতিয়া এই গুগলত চাৰ্চ কৰি চালোঁ, কি দেখালে যে সেই ইউটিউবত যোনটো ভিডিঅ' চলি আছে ট্ৰেণ্ডিঙত, তো সেইটোৱে চলিছে যে কিবা VMX নে কিবা নাজানো এপছ এটা আছে, সেইটোত বোলে অফ কৰি দিয়ে কাষ্টমাৰবিলাক। কোনোবাই মানে ফ্ৰড কৰে, ফ্ৰড কৰি গুচি যায় গৈ। যদি আপুনি এইটো জানে, তো সেইটো মানে কৰিব পাৰিব, নোৱাৰিলে মানে ফচি যাব। তো মই এতিয়া ট্ৰাই কৰোঁ, আগত এপছটো ডাউনলোড কৰোঁ যে খোল খাই নাখায়। যদি খোল খায়, মই আপোনালোকক এটা ভিডিঅ' বনাম। আৰু মানে মই ইয়াৰ আগতো পাইছোঁ যে বহুত কেইখন অটো হওক বা বেটেৰী ৰিক্সা হওক, এনেকুৱা ফেচ কৰিছে। আৰু আজি মোৰ লগত এইটো ফেচ কৰিবলগীয়া হৈছে। তো তাৰ কাৰণে যদি প্ৰব্লেমটো ছল্ভ হয়, মই এইটো ভিডিঅ' আপলোড কৰিম। তো আপোনালোকে চাই ল'ব। যোনটো এপছ হয়, মই এপছটো টোটেলি ডাউনলোড কৰিলোঁ। মই আপোনাক তলত লিংক দি দিম, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দি দিম। আপোনালোকে তাত ডাউনলোড কৰি ৰাখিব পাৰে। যোনে অটো বা বেটেৰী ৰিক্সা টমটম চলায়, তেওঁলোকে এই এপছটো বৰ্তমান ৰাখিবই। কাৰণ এইটো এপছ ক'ত কাম কৰে গম পায়নে? য'তে ত'তে কাম নকৰে। যদিহে আপোনাৰ বেটেৰী ৰিক্সাত আছে 4টা বেটেৰী, যোনবিলাকক পানী ভৰে, তো সেইবিলাকত কোনো ধৰণৰ কাম নকৰে। মানে সেইটোত কিবা এখন কাৰ্ড থাকে, সেই কাৰ্ডটো ধৰি লওক তাত নাথাকে না, সেইটো কাৰণে সেইটো অফ নহয়। যদিহে আপোনাৰ লিথিয়াম বেটেৰী আছে, লিথিয়াম বেটেৰী যা তাতে থাকিব,
তেওঁৰ তাতে এই ঘটনা হ'ব পাৰে। তো সেইকাৰণে মই ইয়াত লগাই দিম স্ক্ৰীণত, যে আপোনালোকে চাই ল'ব। এই যোনটো এপছ হয়, এপছটো মোক খুলি পেলাই ইয়াৰ ছেটিংছটো কি হয় আৰু কেনেকৈ কানেক্ট কৰে মই গোটেইখিনি দেখাই আছোঁ, আপোনালোকে চাই থাকিব। আৰু মনত ৰাখিব, যাতে এই এপছটো বহুত কাম দিব কিন্তু বিপদত, যেনেকৈ আজি মোক কাম দিছে। কাৰণ মই বহুত দূৰ জেগা আহিছিলোঁ, গম পাইছে, মই ৰাণী আহিছিলোঁ তো এক্সামৰ কাৰণে। বাৰুকৈ এক্সামটো শেষ হোৱা নাই, তাৰ আগতে এইটো ফেচ কৰিবলগীয়া হ'ল। তো সেইটো কাৰণে মই ভিডিঅ'টো চাই থাকিব, কমপ্লিট চাওক, তেতিয়াহে বুজিব। আৰু মই কথা কৈ নাথাকোঁ, জাষ্ট ভিডিঅ'খিনি চাব আপুনি, যে ক'ত কি কৰিছোঁ, কেনেকৈ কণ্ট্ৰল কৰিছোঁ, ক'ত অফ কৰিছোঁ। তো তাত মই কমপ্লিট দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। এইটো নহয় যে আপুনি তাত অন অফ কৰি দিলে গাড়ীখন চলি যাব, ঠিক আছে। মই অন অফ কৰিছোঁ, বৰ্তমানলৈ গাড়ী চলা নাই। তো এইটো মই দেখাই আছোঁ কি কাৰণে। ইয়াত মানে আপোনাৰ ছেটিংছটো যেতিয়া অন অফ কৰা যায়, তো মানে ভিতৰত এটা যোনখন বেটেৰী ভিতৰত থাকে, যোনটো লিথিয়াম বেটেৰী হয়, তাৰ কাষত এখন কাৰ্ড থাকে, যোনটো আপোনাৰ ব্লুটুথ ডিভাইচ বুলি কয়, যোনটো আপোনাৰ মোবাইলেদি কণ্ট্ৰল কৰিব পাৰে। যে ঘৰত থাকিলে সেই ডিভাইচটো কি কৰে, যদি আপুনি চাৰ্জাৰ দি থৈ যায়, ডিভাইচটো টোটেলি বন্ধ কৰি থৈ যাব পাৰে, কিন্তু বেটেৰী চাৰ্জ হৈ থাকে, যাতে চোৰে যদি লৈ যাব নোৱাৰে, গম পাইছে। যদি চাবিও দিয়ে নহওক, কোনো ধৰণৰ গাড়ীখন আগলৈ নাযাব। তো সেইকাৰণে এক চাইডে চাবলৈ গ'লে ভাল, কিন্তু ৰাস্তাত যেতিয়া কাষ্টমাৰ কিছুমানে ফ্ৰড কৰি থৈ যায়, তো বহুত প্ৰব্লেম কৰি দিব আপোনালোকক। তো সেইকাৰণে কৈছোঁ, এই প্ৰব্লেমটো ভালকৈ চাওক, মই দেখাই আছোঁ। বৰ্তমান মই নিউট্ৰেল কৰি দিছোঁ, চাওক, এইটো দেখিছে নিউট্ৰেল হৈ গৈছে, বৰ্তমান নিউট্ৰেল হৈ গৈছে। আৰু মই এতিয়া গিয়াৰ লগাম, এচিৰ পৰা অকণ কেমেৰাটো বেক কৰি দিছোঁ। এইটো 1 নম্বৰ গিয়াৰ হয়, দেখিলেনে, এফালে আহি গ'ল। এফালে অহাৰ লগে লগে মানে 1 নম্বৰ গিয়াৰ, ঠিক আছে। এতিয়া মই এক্সেল দিম, চাব হা, দেখিছেনে, গাড়ী আগলৈ নাযায়, কোনো ধৰণৰ আগলৈ এতিয়াও যোৱা নাই, যি নেকি মই টোটেলি অফ কৰি দিছোঁ। আৰু ইয়াৰ কাৰণটো মই দেখাই আছোঁ, আপোনালোকে কি কৰিব। এই মোৰ যোনটো চাবি থাকে, আগত নিউট্ৰেল কৰি ল'ব। মই নিউট্ৰেল কৰিলোঁ আৰু ইয়াত নিউট্ৰেল হৈ গৈছে, ঠিক আছে। বৰ্তমান মই চাবিটো অফ কৰি দিলোঁ। আৰু অফ কৰাৰ লগে লগে আপুনি কি কৰিব, অকণমান টাইম ৱেইট কৰিব, কাৰণ যোনটো তাত কাৰ্ড হয়, কাৰ্ডটো যাতে কমপ্লিটলি অফ হৈ যায়। তাৰপিছত 5 ছেকেণ্ড বা 10 ছেকেণ্ডৰ পিছত অন কৰক। অন কৰিলে, তো এতিয়া চাওক, নিউট্ৰেল দেখাই আছে আপোনাৰ। আৰু এইফালে হৈ গ'ল, এইটো চাই লওক, গিয়েৰ। এইটো আৰ মানে বেক চাইড, এন মানে নিউট্ৰেল, এফ মানে 1 নম্বৰ, বি মানে 2 নম্বৰ, স্পীড গিয়াৰ। তো মই ফাৰ্ষ্ট গিয়াৰ লগালোঁ। আৰু এতিয়া চাব দেই, এতিয়াতো এফ দেখাইছেনে, আৰু মই এতিয়াতে এক্সেল দিম, চাওক, এইটো এক্সেল দিলে আৰু মোৰ গাড়ী দেখিছেনে কিমানখিনি গুচি গ'ল। আকৌ মই এতিয়া বেগত দিম, চাওক, গাড়ী বেগত যাবগৈ, দেখিছেনে, গাড়ী বেগত আহি আছে। মানে এইটো আপুনি আগত অফ অন চাবি কৰিব লাগিব, তেতিয়াহে টোটেলি কাম দিব। এই যোনটো এপছ হয়, এপছটো আপুনি কিন্তু প্লে ষ্ট'ৰত বিচাৰি লাভ নাই, প্লে ষ্ট'ৰৰ পৰা টোটেলি গায়ব কৰি দিছে। ইয়াৰ যোনটো কপি ভাৰ্চন, সেইটো পাব, কিন্তু সেইটো কাম নিদিয়ে, ঠিক আছে। কপি ভাৰ্চনটো এ বুলি আহিব প্ৰথমত, কিন্তু সেইটো কাম নিদিয়ে, সেইটো ইনষ্টল নকৰিব। যদি ইয়াৰ যোনটো লিংক লাগে, তো মোক কমেণ্ট কৰক, মই লিংকটো দি দিম। আৰু ডিছক্ৰিপশ্যনত থাকিব, যদি তাত নোৱাৰে ডাইৰেক্ট হোৱাটছআপ নম্বৰ দিম, চাইটৰ হোৱাটছআপ নম্বৰ লিখা থাকিব। বিনা কাৰণত এনে মেছেজ কৰি নাথাকিব, কাৰণ দৰকাৰ কামত কৰিব, মই ৰিপ্লাই কৰিম। আৰু মই লিংক চেণ্ড কৰি দিম হোৱাটছআপত, যাতে যাৰ প্ৰব্লেম হয় তেওঁহে হোৱাটছআপত মেছেজ কৰিব, মই তেওঁক কমেণ্ট কৰি ৰিপ্লাই দি দিম। যোনে ইমানলৈকে ভিডিঅ'টো চালে, তো যদি ভিডিঅ'টো ভাল লাগিছে বা মটিভেট ভিডিঅ' পাইছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰিব ভিডিঅ'টো। কিবা জানিব থাকিলে কমেণ্ট কৰিব, মই চবকে ৰিপ্লাই দিম। তো আজিলৈ ইমানেই, প্ৰত্যেকে বাই বাই।